মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যিটো 9 নম্বৰ পাঠ আছে ভাৰতত বক্তিবাদ আৰু সামাজিক সমন্বয় এই পাঠটি গোটেইকেইটা প্ৰশ্নটোৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। ঠিক আছে, তোমালোকক মাত্ৰ দুটা অনুশীলনী দিছে। ঠিক আছে, এইটো হৈছে অনুশীলনী 2 আৰু এইটো হৈছে অনুশীলনী 1। ঠিক আছে, তো তোমালোকক গোটেইকেইটা প্ৰশ্নটোৰ আজিৰ এই ভিডিঅ'ত মই দেখাই দিম আৰু বুজাই দিম। ঠিক আছে, আৰু এই প্ৰশ্নটোবিলাক কিতাপত ক'ত আছে সেইটো মই দাগ দি থৈছোঁ, তোমালোকক দেখাই দিম। ঠিক আছে, আৰু তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্নত দুটা উত্তৰ লিখি থৈ দিছোঁ। এটা উত্তৰ একেবাৰে সৰু হয় আৰু এটা অলপ ডাঙৰ হয়। যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখিবা, যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা। ঠিক আছে, পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 1ৰ প্ৰশ্নটোৰ কথা আলোচনা কৰাৰ আগতে বলা ইয়াত দিয়া প্ৰশ্নৰ উত্তৰটো চাই লওঁ। ঠিক আছে, ইয়াত তোমালোকক দিছে বক্তিবাদ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিল। ঠিক আছে, তো তোমালোকে উত্তৰটো এদিও লিখিবা। কোনো জটিল নীতি নিয়ম নথকা জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰা আৰু সাধাৰণ মানুহৰ স্থানীয় ভাষাত প্ৰচাৰ কৰাৰ বাবেই বক্তিবাদ জনপ্ৰিয় হৈ পৰিছিল। ঠিক আছে, তাৰ পৰৱৰ্তী প্ৰশ্নটোত চোৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে বাল্য বিবাহ ৰোধ কৰা কিয় প্ৰয়োজন। তো এইটো প্ৰশ্নটো তোমালোকে এইদৰে লিখি ল'বা যে বাল্য বিবাহে শিক্ষা আৰু ব্যক্তিগত বিকাশত বাধা দিয়াৰ লগতে বিশেষকৈ ছোৱালীৰ স্বাস্থ্যৰ ক্ষতি কৰে, সেয়ে সুস্থ সমাজ গঢ়িবলৈ ইয়াক ৰোধ কৰা প্ৰয়োজন। ঠিক আছে, তো এইটো প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পৰীক্ষাত আহিব পাৰে। হ'ব, তো তোমালোকে উত্তৰটো কিন্তু মুখস্থ কৰি পেলাবা। ঠিক আছে, অ'কে। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াত চোৱা অনুশীলনী 1ৰ 1 নম্বৰত চোৱা। ইয়াত তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, এই গোটেইকেইটা প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। মই তোমালোকক কৈ যাম যে কোনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াতে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো চোৱা ক'ত তোমালোকক দিছে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াত পাবা। চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে যে নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্নটো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল। তোমালোকে যদি অনলি এইখিনি লিখি দিয়া আধ্যাত্মিক গুৰুসকল তথাপিও হৈ যাব, যিহেতু 1 মাৰ্কৰ কুৱেশ্যন হয় হয়নে, এইখিনি লিখিলে হ'ব। বাকী তোমালোকে চেষ্টা কৰিবা এনেকুৱা এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিবৰ কাৰণে। ঠিক আছে, তেনেহ'লে বেছি ভাল হ'ব আৰু তোমালোকক মেম বা ছাৰে বেছি ভাল পাব হয়নে। এইদৰে তোমালোকে লিখিবৰ কাৰণে চেষ্টা কৰিবা। বাকী এইখিনি লিখিলেও যে নহ'ব তেনেকুৱা নহয়, মাত্ৰ 1 মাৰ্কৰ কুৱেশ্যন হয়, 1 মাৰ্ক পাই যাবা এইখিনি লিখিলে। ঠিক আছে, অ'কে। তো তাৰ পৰৱৰ্তী প্ৰশ্নটোত চোৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে যে সমন্বয়বাদ মানে কি। ঠিক আছে, তো এইটো প্ৰশ্নটো ইয়াত ধুনীয়াকৈ দিয়া আছে। ঠিক আছে, ইয়াত ধুনীয়াকৈ দিয়া আছে, কিন্তু ইয়াৰ পৰা ওলোৱাত তোমালোকে অলপ টান পাবা। ঠিক আছে, সেইকাৰণে মই ধুনীয়াকৈ ওলাই থৈছোঁ, তোমালোকে এইদৰে উত্তৰটো লিখি ল'বাচোন। ঠিক আছে, এইদৰে ধুনীয়াকৈ লিখিবা যে ভাৰতৰ বিভিন্ন ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় বিশ্বাস তথা প্ৰথাৰ সংমিশ্ৰণত গঢ়ি উঠা ঐক্যবদ্ধ ধাৰাকে সমন্বয়বাদ বোলে। ঠিক আছে, এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা। ঠিক আছে, একেবাৰে সৰুকৈ লিখা হৈছে। ঠিক আছে, এইটো প্ৰশ্নৰ উত্তৰ মই এটাই লিখিছোঁ, দুটা উত্তৰ লিখিব নোৱাৰি এইটো। ঠিক আছে, সেইটো কাৰণে এটা উত্তৰ লিখিছোঁ আৰু এইটো একেবাৰে সৰুকৈ লিখিছোঁ, ইয়াতকৈ সৰু হ'বও নোৱাৰে। ঠিক আছে, ইয়াতকৈ সৰু কৰিবলৈ যোৱা তেনেহ'লে তোমালোকে কিন্তু ফুল মাৰ্কছ নাপাবা। ঠিক আছে, অ'কে। নেক্সট আছে ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়। এইটো প্ৰশ্ন উত্তৰ তোমালোকে ইয়াতে পাই যাবা। চোৱা ইয়াত ধুনীয়াকৈ দি আছে যে উপনিষদত পোনপ্ৰথমে ভক্তি শব্দৰ উল্লেখ পোৱা যায়। ক'ত পোৱা গৈছিল? উপনিষদত হয়নে। গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা যে ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। ঠিক আছে, যাৰ উত্তৰটো আৰু সৰুকৈ লাগে তেওঁলোকে অনলি উপনিষদত বুলি লিখিলেই হ'ব। ঠিক আছে, অনলি উপনিষদত বুলি লিখিলেই হ'ব। বাকী তোমালোকে চেষ্টা কৰিবা যাতে এনেকুৱা এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিব পাৰা। ঠিক আছে, এনেকুৱা এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা। বাকী এইখিনি লিখিলে যে নহ'ব তেনেকুৱা নহয়, হৈ যাব। ঠিক আছে, অ'কে। এতিয়া ইয়াত চোৱা, ইয়াত দিছে যে ভক্তিবাদৰ উত্থান প্ৰথমে ক'ত ঘটিছিল। এইটো প্ৰশ্নৰ উত্তৰ চোৱা ইয়াত দিয়া আছে। ঠিক আছে, ইয়াত দিয়া আছে পোনপ্ৰথমে ভক্তিবাদৰ উত্থান হৈছিল বৰ্তমানৰ তামিলনাডু ৰাজ্যত। ঠিক আছে, ক'ত হৈছিলে? বৰ্তমান তামিলনাডু ৰাজ্যখন যিটো এৰিয়াত আছে তাতে ভক্তিবাদৰ উত্থান প্ৰথমে হৈছিলে পোনপ্ৰথমে। ঠিক আছে, গতিকে তোমালোকে উত্তৰটো এইদৰে ধুনীয়াকৈ লিখিবা যে ভক্তিবাদৰ উত্থান হৈছিল বৰ্তমানৰ তামিলনাডু ৰাজ্যত। ঠিক আছে, এইদৰে ধুনীয়াকৈ লিখিবা। 1 মাৰ্কৰ গোটেইকেইটা প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, মানে 1 নম্বৰত যে এই যে তোমালোকক প্ৰশ্নকেইটা দিছে এই গোটেইকেইটা প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে। নেক্সট আছে বীৰশৈৱ মতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল। এইটো প্ৰশ্নৰ উত্তৰ চোৱা ইয়াতে দিয়া আছে ধুনীয়াকৈ। দ্বাদশ শতিকাৰ মাজভাগত কৰ্ণাটকৰ বীৰশৈৱ নামৰ এক সম্প্ৰদায় গঢ় লৈ উঠে। এওঁলোকে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল, সেয়েহে এওঁলোকক লিংগায়ত বোলা হৈছিল। ঠিক আছে, গম পালা?
তো তোমালোকে উত্তৰটো এইদৰে লিখিব লাগিব ঠিক আছে মই একেবাৰে সৰুকৈ লিখিছো তোমালোকৰ কাৰণে কিতাপৰ পৰা লিখা তোমালোকে অলপ অসুবিধা পাবা ঠিক আছে ইয়াৰ পৰা চাইছে লিখি লোৱা বাকি মই তোমালোকক দেখাই দিছো উত্তৰটো ক'ৰ পৰা লোৱা হৈছে ঠিক আছে যদি তোমালোকক মেম্বাৰ ছাৰে সুধে যে উত্তৰটো তহঁতে ক'ৰ পৰা লিখিছ তেতিয়াহ'লে তোমালোকে কি কৰিবা হয়নে সেই কাৰণে তোমালোকে এইদৰে লিখি ল'বা আৰু বাকি কিতাপত কোড আছে তাত দাগ দি থৈ দিব পাৰা তোমালোকে কাট পেন্সিলেৰে ধুনীয়াকৈ ঠিক আছে আৰু বাকি তোমালোকে কিন্তু কিতাপটো পঢ়িবা ঠিক আছে কেৱল প্ৰশ্নটোবিলাক লিখি মুখস্থ কৰিলেই নহ'ব তোমালোকে কিতাপটো পঢ়ি ধুনীয়াকৈ বুজিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ওকে তো চোৱা এই তোমালোকক কৈছে যে বীৰশৈৱৰ অনুগামীসকলে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল হেহে তেওঁলোকক লিংগায়ত বোলা হৈছিল ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা হ'ব ঠিক আছে এতিয়া 2 নম্বৰত দিয়া প্ৰশ্নটো চোৱাচোন ইয়াত তোমালোকক দিছে বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল এইটো প্ৰশ্নটো তোমালোকে এইদৰে লিখিবা যে ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰি বৌদ্ধ ধৰ্ম চীন জাপান আৰু শ্ৰীলংকালৈকো প্ৰসাৰিত হৈছিল ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ওকে এইটো প্ৰশ্ন কিন্তু পৰীক্ষাখন ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আহিব পাৰে ওকে তো এইটো কাৰণে মই এটা উত্তৰ লিখিছো ঠিক আছে কিন্তু 3 নম্বৰত দিয়া প্ৰশ্নটোৰ কাৰণে মই দুটা উত্তৰ লিখিছো ঠিক আছে ইয়াত তোমালোকক দিছে ভক্তি বুলিলে কি বুজা এইটো প্ৰশ্নটো তোমালোকে ইয়াত ধুনীয়াকৈ পাবা ঠিক আছে সংস্কৃত বজ শব্দৰ পৰা ভক্তি শব্দটো আহিছে ইয়াৰ অৰ্থ হ'ল পূজা কৰা বা আনুগত্য কৰা ঠিক আছে ওকে তো এইটো প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ লিখি দিছো তোমালোকে উত্তৰটো এইদৰে ধুনীয়াকৈ লিখিবা যে ভক্তি শব্দটো সংস্কৃত বজ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল ঈশ্বৰৰ প্ৰতি পূজা শ্ৰদ্ধা বা আনুগত্য প্ৰকাশ কৰা ঠিক আছে তো এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা যাৰ ইয়াতকৈ আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলেই হ'ল যে ঈশ্বৰৰ প্ৰতি পূজা শ্ৰদ্ধা বা আনুগত্য প্ৰকাশ কৰাকে ভক্তি বোলে ঠিক আছে যাৰ সৰুকৈ লাগে এইদৰে লিখি ল'বা যাৰ ডাঙৰকৈ লাগে এইদৰে লিখিবা ঠিক আছে পৰাপক্ষে তোমালোকে ডাঙৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা কিন্তু যদি অসুবিধা হয় তেনেহ'লে সৰুটো লিখি ল'বা অসুবিধা নাই তোমালোকে 1 মাৰ্ক বা 2 মাৰ্ক পাই যাবা ঠিক আছে ওকে তো এতিয়া এক কাম কৰা ইয়াত চোৱা চাইড চোৱা হে তোমালোকক দিছে যে উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হৈছে বা অভিহিত কৰা হয় ইয়াত হয় দিয়া আছে ঠিক আছে উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয় তো এইটো প্ৰশ্ন উত্তৰ ইয়াত পাবা তোমালোকে যে শংকৰাচাৰ্যৰ মতে আত্মা অৰ্থাৎ মানুহ আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয় বুজিলা তো এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিব পাৰা বাকি তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছো একেবাৰে সৰুকৈ ঠিক আছে কিতাপৰ পৰা লিখিলে অলপ ডাঙৰ হৈ যাব ঠিক আছে ওকে কিন্তু মই ইয়াত ধুনীয়াকৈ লিখি দিছো ইয়াৰ পৰা যদি লিখা একেবাৰে সৰল হ'ব ঠিক আছে তো ইয়াৰ পৰা তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা যে শংকৰাচাৰ্যৰ মতে আত্মা অৰ্থাৎ মানুহ আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয় ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখিব পাৰা কিতাপৰ মতে ঠিক আছে আৰু যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলেই হ'ব যে আত্মা আৰু পৰমাত্মা একেই পৰমাত্মা নহয় এই যে ৰটো দিছে এই ৰটো তোমালোকে দিব নালাগে ঠিক আছে আত্মা আৰু পৰমাত্মা একেই এই ধাৰণাক অদ্বৈতবাদ বোলে ঠিক আছে তাৰমানে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই মানে ঈশ্বৰ আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই সেইটোৱে ক'ব বিচাৰিছে শংকৰাচাৰ্যই ঠিক আছে ওকে তো এইদৰে ধুনীয়াকৈ লিখিবা বাকি তোমালোকে ৰটো লিখিব নালাগে ঠিক আছে ইয়াত এডিট কৰাটো অলপ প্ৰব্লেম হ'ব এইকাৰণে মই ৰটো কাটিব পৰা নাই বাকি তোমালোকে কিন্তু ৰটো কাটি দিবা ঠিক আছে ৰটো নালাগে হ'ব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এইটো কি নম্বৰ প্ৰশ্ন আছিলে 4 নম্বৰৰ হয়নে তো 4 নম্বৰলৈকে হৈ গ'ল যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি লোৱা যাৰ সৰুটো লাগে সৰুটো লিখি লোৱা এতিয়া এক কাম কৰা পাছত চোৱাচোন ইয়াত তোমালোকক কৈছে চমুটুকা লিখা ইয়াত তোমালোকক 3টা চমুটুকা দিছে এইটো ভক্তিবাদ শংকৰাচাৰ্য আৰু বীৰশৈৱ ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এইদৰে চমুটুকাকেইটা লিখিবা ঠিক আছে ভক্তিবাদৰ বিষয়ে মই এইদৰে লিখিছো এইটো হৈছে ডাঙৰ উত্তৰ আৰু এটা উত্তৰ আছে সেইটো হৈছে সৰু উত্তৰ প্ৰথমে ডাঙৰটো চাই লোৱা যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি লোৱা যে ভক্তই ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে উপনিষদত পোনপ্ৰথমে ভক্তি শব্দৰ উল্লেখ পোৱা যায় খ্ৰীষ্টীয় সপ্তমৰ পৰা দ্বাদশ শতিকাৰ মাজৰ সময়ছোৱাত ভক্তিৰ ধাৰণাক ভিত্তি কৰি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল হেয়াই হৈছে ভক্তিবাদ ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা
ঠিক আছে ভক্তিবাদৰ ওপৰত চমু টোকাটো এইদৰে ধুনীয়াকৈ লিখি ল'বা যাৰ ইয়াতকৈ সৰুকৈ লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা যে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি উপনিষদৰ ভক্তিৰ ধাৰণাৰে সপ্তমৰ পৰা দ্বাদশ শতিকাত মহাপুৰুষসকলে গঢ়ি তোলা মতবাদেই হ'ল ভক্তিবাদ ঠিক আছে তাৰ পিছত শংকৰাচাৰ্যৰ বিষয়ে লিখিব লাগে অৰ্থাৎ শংকৰাচাৰ্যৰ ওপৰত চমু টোকা লিখিব লাগে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে লিখিবা এইটো হৈছে ডাঙৰটো চমু টোকা ঠিক আছে আৰু এইটো হৈছে সৰুটো ঠিক আছে যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'বা যে শংকৰাচাৰ্য আছিল ভাৰতৰ এগৰাকী মহান দাৰ্শনিক তেওঁ অদ্বৈতবাদ প্ৰচাৰ কৰিছিল অৰ্থাৎ আত্মা আৰু ঈশ্বৰ এক আৰু অভিন্ন তেওঁৰ মতে সৎ জ্ঞান লাভৰ দ্বাৰাহে মুক্তি পাব পাৰি ঠিক আছে তো এইদৰে ধুনীয়াকৈ লিখি ল'বা যাৰ ডাঙৰকৈ লাগে ঠিক আছে আৰু যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলেই হ'ল যে শংকৰাচাৰ্য আছিল অদ্বৈতবাদৰ প্ৰচাৰক মহান দাৰ্শনিক তেওঁৰ মতে আত্মা আৰু ঈশ্বৰ অভিন্ন আৰু সৎ জ্ঞানৰ দ্বাৰাহে মুক্তি সম্ভৱ ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে নেক্সট আছে বীৰশৈৱ তো বীৰশৈৱৰ বিষয়ে তোমালোকে এইদৰে লিখিবা এইটো হৈছে ডাঙৰ উত্তৰ ঠিক আছে এইটো হৈছে ডাঙৰ উত্তৰ আৰু এইটো হৈছে সৰু উত্তৰ ঠিক আছে যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা যে বীৰশৈৱ বা লিংগায়তসকল আছিল দ্বাদশ শতিকাত কৰ্ণাটকত বাসবন্যাৰ নেতৃত্বত গঢ়ি উঠা শিৱ উপাসকৰ সম্প্ৰদায় ঠিক আছে তেওঁলোকে জাতিভেদ মূৰ্তি পূজা আৰু বাল্য বিবাহৰ বিৰোধিতা কৰিছিল ঠিক আছে তো যাৰ ইয়াতকৈ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'বা যে দ্বাদশ শতিকাত কৰ্ণাটকত বাসবন্যাৰ নেতৃত্বত গঢ়ি উঠা বীৰশৈৱসকলে শিৱক উপাসনা কৰিছিল আৰু জাতিভেদ তথা মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল হ'ব তো যাৰ সৰুকৈ লাগে এইদৰে লিখি ল'বা যাৰ ডাঙৰকৈ লাগে এইদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে অ'কে ছাত্ৰ ছাত্ৰীসকল তো চোৱা এক নম্বৰৰ গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ঠিক আছে এতিয়া 2 নম্বৰত দিয়া প্ৰশ্নটোকেইটা আলোচনা কৰিম ঠিক আছে মানে অনুশীলনীটোত দিয়া প্ৰশ্নটোকেইটা আলোচনা কৰিম এতিয়া তো চোৱা এ তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই গোটেইকেইটা এক মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে আৰু গোটেইকেইটা প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব ঠিক আছে গতিকে তোমালোকে প্ৰতিটো প্ৰশ্নটোৰ মুখস্থ কৰি পেলাবা ঠিক আছে আৰু গোটেইকেইটা প্ৰশ্নটো তোমালোকে কেনেকৈ সৰুকৈ লিখিব পাৰিবা সেইটো মই তোমালোকক দেখাই দিম তো চোৱা একো তোমালোকক দিছে একো কত দিছে আৰু যে কাৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ দ্বাৰা আৰম্ভ হৈছিল তো ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে ঠিক আছে ইয়াৰ পৰা তোমালোকে উত্তৰটো লিখিব পাৰা যে মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ দ্বাৰা আৰম্ভ হৈছিল ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল উত্তৰটো মই এইদৰে ধুনীয়াকৈ লিখি থৈছোঁ যে জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ দ্বাৰা আৰম্ভ হৈছিল ঠিক আছে তো যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখি ল'লেই হ'ল এইখিনি ঠিক আছে বোল্ড কৰাখিনি অৰ্থাৎ ডাঠ কালাৰৰখিনি আৰু যাৰ গোটেইখিনি লাগে তেওঁলোকে এইদৰে লিখিবা মইতো তোমালোকক এইটোৱেই ক'ম যে তোমালোকে গোটেইখিনিত লিখিবা ঠিক আছে মাত্ৰ এটাহে বাক্য আছে তো এইখিনি লিখাত কি অসুবিধা আছে হয়নে তো এইদৰে ধুনীয়াকৈ লিখিবা আৰু যাৰ একেবাৰে অসুবিধা হয় তেওঁলোকে এইদৰে লিখি ল'লেই হ'ল ঠিক আছে পৰৱৰ্তী প্ৰশ্নটো হৈছে তোমালোকৰ মীৰাবাই কোন আছিল ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ঠিক আছে এইটো এটা কমন প্ৰশ্ন হয় ঠিক আছে মীৰাবাই কোন আছিল এইটো এটা কমন কুৱেশ্যন হয় এইটো পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে ঠিক আছে আৰু ইয়াত উত্তৰটো দিয়া আছে যে মীৰাবাই মেৱাৰৰ ৰাণীৰ পত্নী হৈও কৃষ্ণ ভক্তিত নিমজ্জিত হৈ বৈষয়িক সুখ আনন্দ ত্যাগ কৰিছিল ঠিক আছে তো এইটো প্ৰশ্ন উত্তৰ তোমালোকে এইদৰে লিখি ল'বা ঠিক আছে খ নম্বৰ দিয়া প্ৰশ্নটো তোমালোকে এইদৰে লিখি ল'বা যে মীৰাবাই মেৱাৰৰ ৰাণাৰ পত্নী আছিল ঠিক আছে তোমালোকে যদি অনলি এইখিনি লিখা যে মেৱাৰৰ ৰাণাৰ পত্নী আছিল তথাপি হৈ যাব কিন্তু তোমালোকে চেষ্টা কৰিবা এনেকুৱা এটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবৰ কাৰণে ঠিক আছে ওকে তোমালোকৰ ইচ্ছা তোমালোকে যদি চোৱা তেনেহ'লে এইখিনিটো লিখিব পাৰা মেৱাৰৰ ৰাণাৰ পত্নী আৰু যদি এই গোটেইখিনি লিখা যে মীৰাবাই মেৱাৰৰ ৰাণাৰ পত্নী আছিল তেনেহ'লে বেছি ভাল হ'ব আৰু ঠিক আছে এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখা বেছি ভাল হ'ব তেনেহ'লে তোমালোকৰ মেম বা ছাৰে তোমালোকক বেছি মৰম কৰিব হয়নে ওকে তো চোৱা তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল ঠিক আছে তো এইটো প্ৰশ্ন উত্তৰ ইয়াত ধুনীয়াকৈ দিয়া আছে ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক কমেণ্ট কৰিবাচোন এনেকৈ উত্তৰবিলাক কিতাপত দেখাই দিব লাগিবনে নাই বহুতে কমেণ্ট কৰে যে ছাৰ উত্তৰবিলাক কিতাপত দাগ দি দিয়ক সেইকাৰণে দাগ দি আছোঁ কিন্তু এনেকৈ সময় যায় ন বহুত সময় লাগি যায় তোমালোকে মোক কমেণ্ট কৰিবা এইটোতে তোমালোকৰ লাগেনে নাই যদি লাগে তেনেহ'লেতো দিবই লাগিব ঠিক আছে যিহেতু বহুতে কমেণ্ট কৰি থাকে কি হয় মানে জানা যেহেতু ছাত্ৰ ছাত্ৰীসকলক হোমৱৰ্ক কৰিবলৈ দিয়ে ঘৰৰ পৰা যে প্ৰশ্ন কেইটামান চিলেক্ট কৰি দিয়ে প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিয়ে তো ছাত্ৰ ছাত্ৰীবিলাকে স্কুলত লিখি লৈ যায় কিন্তু মেম বা ছাৰে যেতিয়া সোধে যে কিতাপত ক'ত আছে তেতিয়া উত্তৰ দিব নোৱাৰে সেইকাৰণে মই
দাগ দি দিছোঁ কিতাপত তোমালোকে যদি দাগ দিব যদি লাগে তেনেহ'লে তোমালোকে মোক ক'বা আৰু যদি নালাগে তেনেহ'লে একো নাই মই ডাইৰেক্ট উত্তৰবিলাক দি যাম তেনেহ'লে অলপ ভাল হ'ব আৰু সময় নষ্ট নহ'ব ন তো চাব পাৰা গ নম্বৰত দিয়া প্ৰশ্নৰ উত্তৰ ইয়াত ধুনীয়াকৈ দিয়া আছে যে উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ ঠিক আছে তো উত্তৰটো এইদৰে ধুনীয়াকৈ লিখিবা আৰু যে উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ ঠিক আছে তো যাৰ এইদৰে লাগে মানে সৰুকৈ লাগে তেওঁলোকে সৰুকৈ লিখি ল'লেই হ'ল ঠিক আছে এক ছেকেণ্ড অ'কে আণ্ডাৰলাইন হৈ গ'ল দেখোন অ'কে যি হওক তোমালোকেতো দেখিছাই ন ৰামানন্দ বুলি তোমালোকে লিখিবা ঠিক আছে উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল তাৰ যিটো পৰৱৰ্তী প্ৰশ্ন আছে সেইটো হৈছে এইটো যে দোহা কি দোহা কবিৰ দাসৰ সৈতে জড়িত হয় ঠিক আছে চোৱা এই ধুনীয়াকৈ দি আছে তেওঁ ৰচনা কৰা তেওঁ মানে কি তেওঁ মানে কবিৰ দাস ঠিক আছে কবিৰ দাসে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাবোৰক দোহা বুলি কোৱা হয় ঠিক আছে তো তোমালোকে উত্তৰটো এইটো লিখিবা যে কবিৰে ৰচনা কৰা অৰ্থাৎ কবিৰ দাসে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাবোৰক দোহা বুলি কোৱা হয় ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া হেৰি কৰাচোন অংগত চোৱা অংগত তোমালোকক দিছে যে গীত গোবিন্দ কোনে ৰচনা কৰিছিল তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা যে গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল জয়দেৱে ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলে হ'ল জয়দেৱে বুলি ঠিক আছে অ'কে 2 নম্বৰত তোমালোকক দিছে নব্য ভক্তিবাদ বুলিলে কি বুজা ঠিক আছে তো এইটো প্ৰশ্নৰ উত্তৰ ইয়াত ধুনীয়াকৈ দিয়া আছে ইয়াত চাব পাৰা তোমালোকে ধুনীয়াকৈ দিয়া আছে খ্ৰীষ্টীয় 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে পুনৰাই গা কৰি উঠে এই সময়ছোৱাত প্ৰাণ পাই উঠা ভক্তি আন্দোলনক নব্য ভক্তিবাদ বোলা হয় ঠিক আছে তো উত্তৰটো মই ধুনীয়াকৈ লিখি থৈছোঁ যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'লেই হ'ল যে খ্ৰীষ্টীয় 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে পুনৰাই গা কৰি উঠে এই সময়ছোৱাত প্ৰাণ পাই উঠা ভক্তি আন্দোলনক নব্য ভক্তিবাদ বুলি কোৱা হয় ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা যাৰ উত্তৰটো আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'লেই হ'ল এইদৰে লিখিবা যে 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত ভাৰতত পুনৰ প্ৰাণ পাই উঠা ভক্তি আন্দোলনকেই নব্য ভক্তিবাদ বোলে ঠিক আছে তো যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা যাৰ ডাঙৰকৈ লাগে তেওঁলোকে উত্তৰটো এইদৰে লিখি ল'বা ঠিক আছে অ'কে তো ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো চোৱাচোন 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা ঠিক আছে তো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে কিতাপত বিচাৰিলে পাবা বাৰু মই দাগ দিয়া নাই যিহেতু ইয়াৰ পৰা চাই লোৱা ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া আছে চোৱা মহাপুৰুষ শংকৰদেৱে ভাগৱতক আধাৰ কৰি যাগযজ্ঞ আৰু বলি বিধানৰ সলনি নাম কীৰ্তনৰ জৰিয়তে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ ব্ৰজাৱলী ভাষাত গীত নাট ভাওনা ৰচনা কৰি আৰু জাতি কুলৰ ভেদাভেদ আঁতৰাই সকলোকে আঁকোৱালি লৈ অসমত নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল ঠিক আছে তো যাৰ উত্তৰটো আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'লেই হ'ল একেবাৰে সৰু ভাৰ্জন হয় এইটো ইয়াতকৈ সৰু কৰিব নোৱাৰি আৰু ঠিক আছে ইয়াতকৈ সৰু কৰিলে তোমালোকে কিন্তু মাৰ্ক নাপাবা যিহেতু প্ৰশ্নটোৱে 3-4 মাৰ্কৰ হয় ন গতিকে এইদৰে লিখিবই লাগিব তোমালোকে হ'লে এইদৰে নহ'লে এইদৰে ঠিক আছে এইটো হৈছে অলপ ডাঙৰ উত্তৰটো আৰু এইটো হৈছে সৰুটো ঠিক আছে তো উত্তৰটো তোমালোকে এইদৰে লিখিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যাগ যজ্ঞৰ বিপৰীতে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ জাতি ভেদ আঁতৰাই নাম কীৰ্তন বৰগীত নাট আৰু ভাওনাৰ জৰিয়তে সৰলভাৱে নব্য ভক্তিবাদৰ প্ৰচাৰ ঘটাইছিল ঠিক আছে অ'কে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া 4 চোৱা ইয়াত তোমালোকক দিছে ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল ঠিক আছে তো এইটো কাৰণে মই দুটা উত্তৰেই লিখিছোঁ ঠিক আছে এইটো হৈছে ডাঙৰ উত্তৰ যে ভক্তি আন্দোলনে সমাজৰ জাতিভেদ আৰু উচ্চ নীচৰ ভেদাভেদ দূৰ কৰি সামাজিক সম্প্ৰীতি আৰু একতা গঢ়ি তুলিছিল ই মানুহৰ মাজত ধৰ্মীয় সহিষ্ণুতা বৃদ্ধি কৰাৰ লগতে আঞ্চলিক ভাষাবোৰৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল ঠিক আছে তো উত্তৰটো যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলেই হ'ব যে ভক্তি আন্দোলনে জাতিভেদ দূৰ কৰি সামাজিক সম্প্ৰীতি গঢ়ি তুলিছিল ধৰ্মীয় সহিষ্ণুতা বৃদ্ধি কৰিছিল আৰু আঞ্চলিক ভাষাবোৰৰ বিকাশ ঘটাইছিল ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইদৰে লিখিবা আৰু যাৰ একেবাৰে সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'বা ঠিক আছে
এতিয়া পাছত চোৱাচোন ইয়াত তোমালোকক চমুটোকা লিখিবলৈ দিছে ঠিক আছে প্ৰথমে তোমালোকক কবিৰ দাসৰ বিষয়ে চমুটোকা লিখিবলৈ দিছে ঠিক আছে তাৰপিছত গুৰু নানক আৰু তাৰপিছত সুফিবাদৰ বিষয়ে ঠিক আছে পাছত তোমালোকক তিনিজনৰ বিষয়ে চমুটোকা লিখিবলৈ দিছে হ'ব তো প্ৰথমে কবিৰ দাসৰ বিষয়ে তোমালোকে এইদৰে চমুটোকা লিখি লোৱাচোন যে কবিৰ দাস নব্য ভক্তিবাদৰ এগৰাকী প্ৰধান সাধক আৰু সমাজ সংস্কাৰক তেওঁ জাতিভেদ মূৰ্তি পূজা আৰু ধৰ্মীয় আড়ম্বৰৰ বিৰোধিতা কৰি হিন্দু মুছলিম একতাৰ ওপৰত গুৰুত্ব দিছিল তেওঁ দুহাৰ জৰিয়তে সৰল ভাষাত ভক্তিৰ বাৰ্তা প্ৰচাৰ কৰিছিল ঠিক আছে তো যাৰ উত্তৰটো আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখিবা যে কবিৰ দাস নব্য ভক্তিবাদৰ এগৰাকী প্ৰধান সাধক তেওঁ জাতিভেদ আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰি হিন্দু মুছলিম একতাৰ ওপৰত গুৰুত্ব দিছিল ঠিক আছে ওকে তো চোৱা তাৰপিছত গুৰু নানকৰ বিষয়ে তোমালোকে লিখিব লাগিব তো এইদৰে লিখিবা যাৰ ডাঙৰকৈ লাগে ঠিক আছে এইটো হৈছে ডাঙৰ উত্তৰ আৰু এইটো হৈছে সৰু উত্তৰ ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইটো লিখিবা যে গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু নব্য ভক্তিবাদৰ এগৰাকী প্ৰধান সাধক তেওঁ জাতিভেদ মূৰ্তি পূজা আৰু ধৰ্মীয় আড়ম্বৰৰ বিৰোধিতা কৰি একেশ্বৰবাদ আৰু মানৱীয় সমতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল তো যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'ব উত্তৰটো যাৰ সৰুকৈ লাগে ঠিক আছে ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰি ঠিক আছে এইটোৱে আটাইতকৈ সৰু উত্তৰ যে গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক তেওঁ জাতিভেদ বিৰোধিতা কৰি একেশ্বৰবাদ আৰু সমতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল ঠিক আছে ওকে তাৰপিছত আছে সুফিবাদ ঠিক আছে তো সুফিবাদৰ বিষয়ে তোমালোকে এইদৰে লিখিবা যে সুফিবাদ হ'ল ইছলাম ধৰ্মৰ এক উদাৰ ধাৰা ই বাহ্যিক নিয়মৰ সলনি প্ৰেম ভক্তি আৰু মানৱ সেৱাৰ জৰিয়তে ঈশ্বৰ প্ৰাপ্তিৰ কথা কয় ঠিক আছে তো যাৰ ইয়াতকৈ সৰুকৈ লাগে এতিয়ালৈকে অনলি এইখিনি লিখি দিবা যে সুফিবাদ হৈছে মানুহৰ মাজত প্ৰেম আৰু একতা প্ৰচাৰ কৰা ইছলাম ধৰ্মৰ এক উদাৰ ধাৰা ঠিক আছে যাৰ সৰুকৈ লাগে এইটো লিখিবা যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা ঠিক আছে সৰু ডাঙৰ দুটা উত্তৰে দিয়া আছে স্ক্ৰীনত যাৰ যোনটো লাগে লিখি লোৱা ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰৰো গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ন তাৰপিছত তোমালোকে এই যিটো ধাৰণা মেপ আছে এইটো তোমালোকে অলপ চাবা ঠিক আছে আৰু ইয়াত কিছুমান শব্দাৰ্থ দিয়া আছে আধ্যাত্মিক মানে কি আত্মা সম্বন্ধীয় আৰু ঠিক আছে মাৰ্গদৰ্শন মানে পথ প্ৰদৰ্শন সাকাৰ মানে হৈছে যাৰ শৰীৰ বা ৰূপ আছে নেক্সট হৈছে মুখ্য মানে মুক্তি ঠিক আছে নেক্সট হৈছে পাৰ্থিৱ মানে পৃথিৱীৰ সৈতে জড়িত কিন্তু ক্ষণস্থায়ী আৰু ঠিক আছে তো এইদৰে তোমালোকে শব্দাৰ্থকেইটা পঢ়িবা ইয়াত তোমালোকক দলগত কাৰ্য এটা দিছে ইয়াত চোৱা কৈছে মধ্যযুগত উত্থান হোৱা সমন্বয়বাদে ভাৰতীয় সমাজত কেনেধৰণৰ পৰিৱৰ্তন সূচনা কৰিছিল ঠিক আছে তো এইটো কাৰণে উত্তৰটো তোমালোকে এইদৰে লিখিব পাৰা ঠিক আছে ধুনীয়াকৈ লিখি থৈছোঁ এইটো লিখিবা তোমালোকে যে মধ্যযুগৰ সমন্বয়বাদে হিন্দু আৰু ইছলাম ধৰ্মৰ মানুহৰ মাজত দূৰত্ব কমাই ভাতৃত্ববোধ গঢ়ি তুলিছিল ই সামাজিক জাতিভেদ আৰু ধৰ্মীয় গোড়ামী দূৰ কৰি মানুহৰ মাজত মিলাপ্ৰীতি বঢ়াইছিল আৰু আঞ্চলিক ভাষা সংস্কৃতিৰ বিকাশ ঘটাইছিল ঠিক আছে তাৰ পৰৱৰ্তী যিটো প্ৰশ্ন আছে অৰ্থাৎ এইটো প্ৰশ্নৰ কথা কৈছোঁ মই ঠিক আছে এতিয়া এইটো প্ৰশ্নত চাই লোৱা এবাৰ এইটো তোমালোকক দিছে পাঠটোত উল্লেখ কৰা আধ্যাত্মিক গুৰুসকলে কিদৰে সমাজত সমতা স্থাপন কৰিছিল এই বিষয়ে আলোচনা কৰা তো উত্তৰটো তোমালোকে এইদৰে লিখিবা যে কবিৰ আৰু গুৰু নানকৰ দৰে আধ্যাত্মিক গুৰুসকলে উচ্চ নীচ আৰু জাতিভেদ প্ৰথাৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁলোকে ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে বাবে ভক্তিৰ পথ মুকলি কৰিছিল আৰু মানৱ সেৱাৰ জৰিয়তে সমাজত সমতা প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তো এইদৰে তোমালোকে উত্তৰকেইটা ধুনীয়াকৈ লিখি ল'বা বাকী ইয়াত যে তোমালোকক দিছে ভাবি উলিওৱা সেইটো কিন্তু ইম্পৰ্টেণ্ট নহয় নালাগে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ' চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা ঠিক আছে আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ভিডিঅ'টোত লাইক এটা কৰি দিয়া আৰু তোমালোকৰ যিটো 10 নম্বৰৰ পাঠ আছে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য এই পাঠটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ডেছক্ৰিপশ্যনৰ পৰা তোমালোকে ভিডিঅ'টো চাব পাৰিবা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমান আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো শেষলৈকে চাবলৈ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ